কৌস্তভ সুপ্ৰভাত আৰু যেহেতু আমি প্ৰত্যেকখন পঞ্চায়তৰ খবৰ জনাবলৈ এই মুহূৰ্তত চেষ্টা কৰিছোঁ ঠিক তেনেধৰণে যোৰহাটৰ খবৰ জনালোঁ নলবাৰীৰ খবৰ জনালোঁ বৰাকৰ খবৰ জনালোঁ এই মুহূৰ্তত শিৱসাগৰৰ খবৰ কেনেধৰণৰ আছে যদিও কালি সন্ধিয়াৰ সময়ছোৱাত আমি যেতিয়াই সংযুক্ত হৈছিল তেতিয়াই এটা স্পষ্ট মান পোৱা গৈছিল যে বিজেপি মিত্ৰজোঁট কেনেধৰণে আগবাঢ়ি আছে শিৱসাগৰ এই মুহূৰ্তত শেহতীয়া আপডেট কেনেধৰণৰ নিশাৰ কাউণ্টিঙৰ পিছত পাৰ্থ শিৱসাগৰৰ বিধানসভা সমষ্টিটোত যি 4খনকৈ জিলা পৰিষদ আছিল সেই 4খনকৈ জিলা পৰিষদ বিজেপিয়ে ইতিমধ্যে দখল কৰিছে আৰু সকলোৱে জানে যে শিৱসাগৰ বিধানসভা সমষ্টিটোত অসম গণ পৰিষদ আৰু বিজেপিৰ যিটো মিত্ৰজোঁট আছিল সেই মিত্ৰজোঁটৰ সলনি তেওঁলোকে অসম গণ পৰিষদে নিজাববীয়াকৈ তেওঁলোকে প্ৰাৰ্থিত্ব দিছিল জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত কিন্তু অসম গণ পৰিষদৰ যিটো পূৰ্বৰ ভেটি আছিল সেই ভেটিটো ক'ৰবাত যে একেবাৰে উচন হ'ল সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে আৰু 2024 প্ৰাক মুহূৰ্তত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছিল যে অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা নকৰাকৈ এটা সমষ্টিত কেনেকৈ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব কিন্তু সম্পূৰ্ণৰূপে দেখা গৈছে যে শিৱসাগৰ বিধানসভা সমষ্টি আৰু নাজিৰা বিধানসভা সমষ্টিত য'ত তেওঁলোকে প্ৰাৰ্থিত্ব দিছিল তাত কিন্তু তেওঁলোকে একেবাৰে মুখ ঠেকেচা খাইছে যদি আপুনি শিৱসাগৰ বিধানসভা সমষ্টিটো চাই 4খনকৈ জিলা পৰিষদৰ 4খনে বিজেপিয়ে ইতিমধ্যে দখল কৰিছে 27টাকৈ আঞ্চলিক পঞ্চায়তৰ যি সদস্য পদ আছিল সেই 27 আঞ্চলিক সদস্য পদৰ ভিতৰত 2টা আঞ্চলিক পদ ইতিমধ্যে আঞ্চলিক সদস্য পদ অসম গণ পৰিষদে দখল কৰিছে বাকি 25 আঞ্চলিক সদস্যৰ পদ বিজেপিয়ে দখল কৰিছে ডিমৌৰ ক্ষেত্ৰতো তেনেধৰণে গৰিষ্ঠ সংখ্যকে বা 28 আঞ্চলিক পঞ্চায়তৰ সদস্য পদ আছিল সেই 28ৰ ভিতৰত তেওঁলোকে মাত্ৰ এটা পদ ৰাইজৰ দলে পাইছে বাকি 27তেই বিজেপিয়ে জয়লাভ কৰিছে জিলা পৰিষদৰ 4খনৰ ক্ষেত্ৰত তেওঁলোকে 4খনেই ইতিমধ্যে সুইপ কৰিছে অসম গণ পৰিষদৰ প্ৰাৰ্থী তেওঁলোকে তাত মিত্ৰতা কৰিছিল অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে জিলা পৰিষদ এখন দখল কৰিছে বাকি 3খন বিজেপিয়ে দখল কৰিছে নাজিৰাটো 4খন জিলা পৰিষদৰ 4খনেই ইতিমধ্যে দখল কৰিছে বিজেপিয়ে নাজিৰাত কিন্তু খুব ইন্টাৰেষ্টিংলি যেহেতু কংগ্ৰেছ দলপতি দেৱব্ৰত শইকীয়াৰ সমষ্টি নাজিৰা তাত আঞ্চলিক পঞ্চায়তত মাত্ৰ 2খন আঞ্চলিক পঞ্চায়ত কংগ্ৰেছে দখল কৰিছে বাকি 25খন বিজেপিয়ে দখল কৰিছে আৰু এই মুহূৰ্তত য'ত আপুনি ৰাইজৰ দলৰ বিধায়কগৰাকীৰ প্ৰসংগ উত্থাপন কৰিছিল অখিল গগৈৰ প্ৰসংগ উত্থাপন কৰিছিল কিন্তু অখিল গগৈৰ যাদু এবাৰ নচলিল 2021ৰ প্ৰেক্ষাপট সলনি সম্পূৰ্ণ বেলেগ আছিল 2024ৰ প্ৰেক্ষাপট বেলেগ আছিল আৰু 2025ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰেক্ষাপট বেলেগ আৰু এইখিনিতে এটা কথা ক'ব লাগিব যে কেৱল অখিল গগৈ নহয় 2024ৰ লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ যি যাদু চলিছিল সেই গৌৰৱ গগৈৰ যাদু কিন্তু এবাৰ নচলিল যিটো ৱেভ বলিছিল বুলি কৈছিল যিজাক বতাহ বলিছিল বুলি কৈছিল সেই বতাহজাক কিন্তু এবাৰ দেখা পোৱা নগ'ল আমাৰ সৈতে আছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা থাউৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী ডাঙৰীয়া মই প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপোনাৰ নেতৃত্বত এইবাৰ পঞ্চায়ত নিৰ্বাচন শিৱসাগৰ বিধানসভা সমষ্টিত আপোনালোকে এক প্ৰকাৰ সুইপ কৰিছে আৰু খুব চৰ্চাত আছিল যে ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে নিজে তেওঁ শেষৰ দিনটোলৈকে প্ৰচাৰ অভিযানত নামিছিল ঘৰে ঘৰে গৈছিল তাৰ পিছতো আপোনালোকে সফলতা লাভ কৰিছে ইয়াৰ আঁৰৰ কাহিনীবোৰ কেনেকুৱা আছিল ষ্ট্ৰেটেজি কেনেকুৱা আছিল একচুৱেলি কৌস্তভমণি আমি প্ৰথমেই শিৱসাগৰ সমষ্টি ভোটাৰ ৰাইজক ধন্যবাদ দিব লাগিব আমি খুব এদিনীয়া নহয় বা এমহীয়া নহয় পঞ্চায়ত নিৰ্বাচন যেতিয়াৰ পৰা কথা ওলাইছে তেতিয়াৰ পৰা আমি খুব দীঘলীয়াভাৱে প্ৰস্তুত কৰিছিলোঁ ৰাইজৰ মাজলৈকে যোৱাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এইবাৰ বিশেষভাৱে প্ৰাৰ্থী চিলেকশ্যন দিলে আমি জিলা পৰিষদই হওক আঞ্চলিক পঞ্চায়তেই হওক বা ৱাৰ্ডৰ যিসকল নিৰ্দলীয় খেলিছে তেওঁলোক নিৰ্দলীয় বুলি ক'লেও আমাৰ সমৰ্থন আছিলে গতিকে ৰাইজক বাছি দিবলৈ দিয়া হৈছিলে গতিকে ৰাইজে যেতিয়া চিলেকশ্যন কৰি দিছে আৰু লগে লগে তেওঁলোকক জিকোৱাৰ কাৰণেও যিখিনি কাম কৰিব লাগে আমাক সহযোগিতা যিমানখিনি কৰিব লাগে তেওঁলোকে আমাক কৰিছিলে সেইটো হ'ল 1 নম্বৰ কাৰণ আমি এইবাৰ ইয়াতে পঞ্চায়ত নিৰ্বাচনত আমি জয়ী হোৱাটো ইয়াৰ সমান্তৰালভাৱে আমি এইবাৰ চাইছোঁ যে আন দলৰ প্ৰাৰ্থীবিলাকৰ তুলনাত যে আমাৰ দলৰ প্ৰাৰ্থীবিলাক যথেষ্ট যোগ্য প্ৰাৰ্থীক এইবাৰ প্ৰাৰ্থিত্ব দিয়া হৈছিলে সেইটো এটা কাৰণ তেওঁলোক যিকেইজনক আমি দিয়া হৈছে যিসকলক তেওঁলোক ৰাইজৰ লগত খুব ভালভাৱে জড়িত আছিলে বিভিন্ন সামাজিক কাম কাজৰ লগত জড়িত আছিলে গতিকে তেনেকুৱা ধৰণৰ মানুহখিনিক আমি বাছি এইবাৰ প্ৰাৰ্থী দিছিলোঁ ইয়াত দলৰ আৰু প্ৰাৰ্থীসকলৰ নিজস্ব যিটো
এটা প্ৰচেষ্টা আছিলে, সেইটো কাৰণেই আমি এবাৰ জয়ী হ'বলৈ সক্ষম হৈছিলোঁ। এতিয়া প্ৰসংগটো হ'ল যে এইটো আচলতে নুসুধিলে ভুল হ'ব, কাৰণ আপোনালোকৰ বিৰোধী দলৰ ইয়াত এগৰাকী বিধায়ক আছে, তেওঁ নিজে নিৰ্বাচনী প্ৰচাৰত তেওঁ একেবাৰে সন্মুখ ভাগৰ পৰা গোটেই নামিছিল। তাৰ পিছতো ৰাইজৰ দলৰ এগৰাকী বিধায়ক থকাৰ পিছতো আপোনালোকে ৰাইজৰ দলক পৰাস্ত কৰাটো বা কংগ্ৰেছক পৰাস্ত কৰাটো, কংগ্ৰেছৰ প্ৰসংগটো পিছলৈ আহিম, কিন্তু ৰাইজৰ দল মুখ্যতঃ আপোনালোকৰ যিহেতু বিৰোধী আছিল, সেই ষ্ট্ৰেটেজি কেনেকুৱা আছিল? একচুৱেলি ৰাইজৰ দল বুলিতো নাই আৰু নিৰ্দলীয় এজন আমাৰ MLA, তেওঁ যিখিনি কাম কাজ, তেওঁ যিটো আশা লৈ পিনে ভোট দিছিলে সেইটো তেওঁ কেতিয়াও পূৰণ কৰিব নোৱাৰিলে, আৰু এইটো সম্ভৱো নহয়। এজন নিৰ্দলীয় মানুহে এটা সমষ্টিৰ সমস্যাবিলাক সমাধান কৰাটো কেতিয়াও সম্ভৱ নহয়। গতিকে ৰাইজে তেওঁক বহুখিনি কমিটমেণ্ট দিছিলে, কমিটমেণ্ট কিন্তু তেওঁ সময় পাৰ হৈ যাব হ'ল, কিন্তু তেওঁ কমিটমেণ্ট ৰক্ষা কৰিব নোৱাৰিলে। গতিকে এহাতেদি ৰাইজে দেখি আছে তেওঁ খুব উদণ্ডভাৱে বিভিন্ন ধৰণৰ কথাবিলাক বিভিন্ন সময়ত কৈছে, বিভিন্নজনক গালি গালাজ বা অফিচাৰসকলৰ লগত বিভিন্ন কথা বতৰাৰ ক্ষেত্ৰত, কিন্তু প্ৰকৃততে শিৱসাগৰ মানুহে তেনেকুৱা মানুহক নিবিচাৰে তাৰমানে। গতিকে এটা খুব সন্মানজনক সমষ্টিটো এজন সন্মানজনক মানুহ বিচাৰে তাৰমানে। দ্বিতীয় প্ৰসংগটো হ'ল যে কেইমাহমানৰ আগতে যদি আপুনি লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটটো চাই, আজিৰ দিনটোতকৈ সম্পূৰ্ণ ওলোটা আছিল। আপোনালোকে সেই সময়ত যোৰহাট গোটেই লোকসভা সমষ্টিটোত আপোনালোকে পৰাস্ত হৈছে। কিছু কাৰিকৰী বিজুতি হৈছে কৌস্তৱৰ সৈতে। আমি পুনৰ কৌস্তৱৰ কাষলৈ যাম। কৌস্তৱ, আপুনি ভাষ্য সংগ্ৰহ কৰিয়ে থাকক, যদি মোৰ মাতটো শুনিছে আমি সেই ভাষ্য পৰৱৰ্তী সময়ত সম্প্ৰচাৰ কৰিম। প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে যিহেতু ভাষ্য প্ৰদান কৰি আছে, আৰু শিৱসাগৰৰ যি সামগ্ৰিক ফলাফল, সেই ফলাফল আমাক জনালে ইতিমধ্যে কৌস্তৱ মণি কাকতি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।